স্টুডেন্টস তো যিসকল ছাত্ৰ ছাত্ৰীয়ে HSLC বা HS দিয়ে তেওঁলোকে এটা ডাঙৰ ভুল কৰে আৰু মই হেতু শিওৰ যে যিসকল ছাত্ৰ ছাত্ৰী HSLC বা HS 2026 দিবলৈ গৈ আছে তেওঁলোকেও সেম ভুলটো কিন্তু কৰি আছে কি ভুল হেতু ডিসকাস কৰিম আৰু এই ভুলটোৱে তোমাকক কিন্তু বিপদত পেলাব পাৰে গতিকে ভিডিওটো সম্পূৰ্ণ চাবা তো স্টাৰ্ট কৰিছো তো স্টাৰ্ট কৰিম এটা আমি সৰু ষ্টৰী লৈ পেলাই ষ্টৰীটো হয়তো তোমালোকে অলৰেডি শুনিছা যোনটো হহা আৰু কাছৰ অলৰেডি তোমালোকে হয়তো শুনিছা যিসকলে শুনা নাই মই জাস্ট অলপকৈ কৈ দিছো যে হহা ষ্টৰীটো এনেকুৱা যে এটা ফৰেষ্টত এটা কাছ আছিলে এটা হহা আছিলে তো হহাই কাছক কয় যে তই বহুত লাহে লাহে যাও মই বহুত স্পিডত যাব পাৰো তো এদিনাখন কি হ'ল সিহঁতৰ মাজত এটা ৰেচ লাগিলে ৰেচটোত এটা মানে কি আছিলে যে জুনে এটা গছ মানে এটা গছত এটা টাৰ্গেট কৰা হ'ল যে এই গছটোলৈকে জুনে আগত যাব পাৰিব হিয়ে হৈছে আটাইতকৈ ফাষ্ট তো জানিছিলে মানে হহাই জানিছিল অলৰেডি যে মই ফাষ্ট হম গতিকে কি কৰিছিল যেতিয়া ৰেচটো ষ্টাৰ্ট হৈছিল তো হহাই কি কৰিলে অলপ সময় দৌৰিলে দৌৰি পেলাই কি কৰিলে মাজতে ৰখি গ'ল সি ভাবিলে মানে হহাই ভাবিলে যে কাছটো লাহে লাহে আহিব গতিকে সি পাওতে বহুত দেৰি আছে মই অলপ ৰেষ্ট কৰি লওঁ যেহেতু দৌৰি আহিছো গতিকে অলপ মাজতে মই কি কৰো অলপ ৰেষ্ট কৰি লওঁ তো ৰেষ্ট কৰোতে কি হ'ল তাৰ টোপনি লাগিলে আৰু টোপনিত ইমান মানে মগ্ন হৈ গ'ল সি মানে টোপনি ইমান বেভুৰ টোপনি আহিলে বহুত সময় শুই গ'ল সি আৰু কি হ'ল হহাই লাহে লাহে গৈছিল যদিও সি যেহেতু কন্টিনিউ গৈ আছিল তো গৈ পেলাই কি হ'ল হহাই পিনে টোপনি আছিল আৰু কাছ গৈ পেলাই তাৰ যোনটো টাৰ্গেট আছিল গছৰ তো সেই গছ গৈ পেলাই সি আগতে পাইছিল গৈ পাছত হহাই যেতিয়া টোপনি পৰা উঠি থাকিলে যে অলৰেডি কাছ তাত মানে যোনটো টাৰ্গেট আছিল তাত সি পাৰ কৰিছে গতিকে কাছ হৈছিল উইনাৰ হ'ল তো এই ষ্টৰীটো শুনোৱাৰ মেইন ৰিজনটো হৈছে যে ইয়াত তোমালোকৰ কন্ডিশনটো কেনেকুৱা যোনটো হহা তোমালোকে দেখি আছা মই যোনটো অলৰেডি ক'লো যোনটো তোমালোকে হহা বুলি ক'লো বা ৰেবিট তো সেইটো হৈছে তোমালোক আৰু এটো যোনটো কাছ বুলি কৈছিলো তো কাছটো হৈছে আমাৰ সময় তোমালোকে ভাবি আছা যে সময়টো বহুত আছে হয় সময়টো বহুত আছে আমি পামগে আমাৰ টাৰ্গেটটো পামগে কিন্তু আমি কি কৰিছো সময়ৰ লগত চলা নাই হয়নে আমি কিন্তু সময়ৰ লগত চলা নাই আমি কি কৰিছো আমি ভাবিছো যে সময় যেহেতু আছে লাহে লাহে পঢ়ি আছো হৈ যাব স্পিডটো আমাৰ নাই আমি কবাত ৰৈছো আজি কেদিন হয়তো এনেকুৱা হৈছে ছাত্ৰ ছাত্ৰীসকলৰ যে এদিন নপঢ়াকে গুছি গৈছে মানে এদিন তেনেকুৱা আছে যে হয়তো আজি পঢ়াই নাই কাইলে দুদিন পঢ়া নাই তিনদিন পঢ়া নাই তেনেকুৱা আছে বা পঢ়িবলৈ বহিলৈ ইমান মনোযোগ দিয়া নাই তেওঁলোকে ভাবি আছে পৰীক্ষালৈ যেহেতু বহুত দিন আছে গতিকে মই লাহে লাহে কৰিলেও হ'ব আৰু এটা ইন্টাৰেষ্টিং কথা আছে বহুতো ছাত্ৰ ছাত্ৰীয়ে কি কৰে টান টপিক বিলাক কিন্তু পিছলৈ এৰি দিয়ে টান টপিক বিলাক মানে যোনবিলাক ধৰা কিহতে টান পায় কিছুমান টপিক বা টান চেপ্টাৰ হক তেওঁলোকে কি কৰে যে পৰীক্ষাৰ আগে কৰি লম এতিয়া কৰিলে নিও পাহৰি যাম তো সেইটো বস্তুটা ভুল কৰে কাৰণ পৰীক্ষাৰ আগত আমাৰ ইমান টাইম নাথাকে যে আমি এই টান কনসেপ্ট বিলাক ক্লিয়াৰ কৰো পৰীক্ষাৰ আগত আমাৰ সময় হৈছে ৰিভিজনৰ আমি সেই সময় ৰিভিজনে কৰিম নে টান টপিক বিলাক আমি কভাৰ কৰিম ছাত্ৰ ছাত্ৰীসকলৰ হেতুৱে মনোবৃত্তি যে আমি কি যোনখিনি টান আছে সেইখিনি আমি পিছলৈ কৰিম পিছত হ'ব আগতে খিনি পঢ়িলো যোনখিনি এতিয়া তেওঁলোকে কি কৰি আছে তেওঁলোকে সহজ গৈ আছে গুটেকিবা সহজ যোনবিলাক আছে ধৰা লং কোৱেশ্চন থাকিলে হেতু নপঢ়িলে শৰ্ট কোৱেশ্চন বিলাক পঢ়িলে তো তেনে ধৰণৰ গতিত তেওঁলোকে গৈ আছে কিন্তু সময়টোতো গৈ আছে নিৰন্তৰ তোমালোকে হয় আজি তোমালোকে পঢ়িব লাগে আমি পৰীক্ষাৰ আগত পঢ়িম আমি পৰীক্ষাৰ আগত আমি হয়তো 10 ঘন্টা পঢ়িম 15 ঘন্টা পঢ়িম কিন্তু এতিয়া যদি তোমালোকে 5 ঘন্টা 4 ঘন্টা 3 ঘন্টা পঢ়া তেতিয়া তোমালোকে কিদৰে কভাৰ কৰিবা ঠিক তেনেকে হহাই ৰখি গৈছিল ভাবিছিল যে সময় আছে মই অলপ ৰখি যাও ঠিক তেনেদৰে তোমালোকে কি কৰি আছে ৰখি গৈ আছে পিছত এটা সময়ত কি হ'ব যেনেকে কাছ গৈ পেলে একদম টাৰ্গেট পাইছিল গৈ তেনেকে সময় গৈ পেলে কত পাবগে টাৰ্গেট পাবগৈ অৰ্থাৎ এক্সাম আহি যাব আৰু এক্সাম তোমালোককৈ জিকি যাব এক্সাম তোমালোকতকৈ জিকি যাব কেনেকে জিকিব কাৰণ এক্সামটো আহিবই কিন্তু তোমালোকৰ যোনটো এই ৰখি যোৱা সিস্টেমটো আছে ন হেতু চেঞ্জ কৰিব লাগিব নহলে তোমালোকৰ কিন্তু এটো যোনটো ষ্টৰী কলো সেই ষ্টৰী নিচিনা তোমালোকৰ অৱস্থা হ'ব তোমালোকে পিছত উঠি চাবা যে যেতিয়া তোমালোকৰ ধৰা হোষ্টটো আহিব মানে সেন্সটো আহিব যে পঢ়িব লাগে বা পৰীক্ষা আহি গল তেতিয়া দেখিবা যে বহুত দেৰি হৈ গল এটা দেখোন মোৰ কমপ্লিট নহব একো তো সেই ষ্টৰীটোৰ লগত কমপ্লিটলি তোমালোকৰ যোনটো ষ্টৰী হৈ আছে লাইফৰ সেম টু সেম চলি আছে তোমালোকে যদি সেই হহাটোৰ নিচিনা ভুল নকৰি ডাইৰেক্ট ফাষ্ট
কণ্টিনিউ যদি দৌৰি পেলাই তোমালোকে সেই মানে গছৰ ওচৰত বহিব পাৰা অলৰেডি যদি তোমালোকে এক্সামৰ কাৰণে প্ৰিপেয়াৰ হৈ থাকা সময়ৰ আগত তেতিয়াহে তোমালোকৰ কিন্তু এটা ভাল এচিভমেণ্ট হ'ব তেতিয়াহে তোমালোকে উইনাৰ হ'বা নহ'লে তোমালোকে সেই সহাৰ নিচিনা এটা লুজাৰ হৈ থাকিবা এটা আৰু সেইটো কাৰ কাৰণে হ'ব সেইটো তোমালোকৰ নিজৰ কাৰণে হ'ব তোমালোকে ভাবি আছা যে বহুত সময় আছে পাৰিম কৰিম এতিয়া কৰিলে কি প্ৰব্লেমটো আছে মোক কোৱা বহুতে ভাবে যে মই পিছত কৰিম নাই এতিয়া লাহে লাহে পঢ়ি আছোঁ মোৰতো কোনোবা পণ্ডিত কিছুমান আছে মই কৈছোঁ কিছুমান পণ্ডিত আছে এনেকুৱা তেওঁলোকে ভাবে যে এইটো মোৰতো 2 মাহতে কোৰ্চ কমপ্লিট হৈ যাব 3 মাহতে হৈ যাব ইমান সময় লাগে নেকি মোৰতো এনেও ব্ৰেইনটো মোৰ ভালেই তো এনে কিছুমান পণ্ডিত আছে যিসকলে ভাবে যে পিছত কৰিম আৰু তাৰপিছত তেওঁলোকে গম পায় যে নাই কাম নহ'ব তো সেই পণ্ডিতগিৰি এৰি এতিয়া আমি কি কৰিব লাগিব আমি যদি সেই পণ্ডিতসকলেকে কৈছোঁ যে তোমালোকে পিছত যে কৰিবা এতিয়া কি প্ৰব্লেমটো আছে মোক কোৱা এতিয়া কিবা প্ৰব্লেম ফেচ কৰি আছা নেকি বোলে মই নাই পিছত কৰিম কি মই এতিয়া কৰি থৈ দিওঁ যোনখিনি পঢ়াইছে মই এতিয়া কমপ্লিট কৰি থৈ দিওঁ পিছত ঠেলি পেলাই পিছত ঠেলাসকলৰ কিন্তু কেতিয়াও উইনাৰ হ'ব নোৱাৰে তেওঁলোক এটা লুজাৰ হৈ থাকিব তেওঁলোকে যোনটো টাৰ্গেট লৈছে তেওঁলোকে মনত আছে হয় মোৰ 90% পাম কিন্তু নাপায় কিয় নাপায় কাৰণ তেওঁলোকে পিছলৈ ঠেলি থাকে মই যেনেকৈ ক'লোঁ টান টপিকবিলাক সদায় পিছত ঠেলি থাকে আৰু টান টপিক পিছত ঠেলাৰ পিছত কি হয় তেওঁলোকে পৰীক্ষাৰ আগত তেওঁলোকৰ বহুতে দেখিবা তোমালোকে পৰীক্ষাৰ আগত কিন্তু তেওঁলোকৰ মানে কণ্ডিশ্যন বেয়া হৈ যায় মেণ্টেলি হওক বা ফিজিকেলি তেওঁলোকৰ কণ্ডিশ্যন বেয়া হৈ যায় বেমাৰত পৰে বা তেওঁলোকৰ পঢ়াত মানে পঢ়িব বহিলে মূৰৰ বিষ হয় তো এনেধৰণৰ বিভিন্ন কিন্তু বস্তুৱে ধৰা দিয়ে আৰু এটা কথা ইয়াতে ভগৱানে নকৰক বাই চান্স তোমালোকে ধৰা এতিয়া পঢ়ি আছা এতিয়া থৈ দিছা এতিয়া বোলে মই লাষ্ট পিছত পঢ়িম এতিয়া ধৰা এক্সামৰ আশে পাশে বা আগত যদি তোমালোকৰ কিবা এটা বেমাৰ হ'ল আৰু জ্বৰে হ'ল বা সাধাৰণ জ্বৰে হ'ল বা কিবা এটা হ'ল তোমালোকে বেমাৰৰ কাৰণে বহুত দিন পঢ়িব পৰা নাই তো সেই গেপটো কেনেকৈ মেইনটেইন কৰিবা এতিয়া সময় আছে এটা মেইনটেইন কৰিব পাৰিবা কিন্তু পিছত কি কৰিবা তো এনেধৰণে বহুতৰ পিছত বাহানা দিয়ে যে মোৰ বেমাৰ আছিল কাৰণে মই ৰিজাল্ট ভাল নহ'ল বা এইটো কাৰণে মোৰ ৰিজাল্ট ভাল নহয় তো গোটেই বছৰ কি কৰিলে গোটেই বছৰ যে পালে সেই বেমাৰ আছিল এসপ্তাহ সেই এসপ্তাহ বাহানা দি পেলাই তেওঁলোকে কি কয় যে মোৰ এক্সামৰ আগত বেমাৰ আছিল কাৰণে মোৰ পৰীক্ষা বেয়া হ'ল কিন্তু গোটেই বছৰ যে পঢ়িবলৈ সময় পালে সেইখিনি কি কৰিলে তেওঁলোকে তো সেইটো কথা আমি এতিয়া বুজিব লাগিব এতিয়াও সময় আছে মই বাৰে বাৰে কওঁ যে এতিয়া সময় আছে আৰু কিন্তু ইয়াৰ পিছত কিন্তু আৰু সময় নাপাবা ইয়াৰ পিছত এক্সামৰ পিছত এক্সাম আহিয়ে থাকিব গতিকে এতিয়া যদি সেই সহাৰ নিচিনা শুই থাকিব বিচাৰিছা শুই থাকা কোনো প্ৰব্লেম নাই সময় তোমালোকতকৈ জিকি যাব আৰু তোমালোক কিন্তু পিছত শুই পেলাই যেতিয়া উঠিবা তেতিয়া গম পাবা যে তোমালোকৰ কি হ'ল এটা লুজাৰ হৈ গ'লা তো এই কাহিনীটোৰ পৰা বহুত শিকিবলৈ আছে আৰু তোমালোকৰ আশা কৰিছোঁ তোমালোকে এইখিনি কথা বুজি পাইছা আৰু নিজৰ লগত ৰিলেট কৰিব পাৰিছা আৰু যদিহে ৰিলেট কৰিব পাৰিছা তোমালোকে আজিৰ পৰা সেইখিনি তোমালোকৰ শুধৰোৱা আৰু এটা নতুনকৈ হ'লেও নিজৰ এটা নতুনকৈ এটা তোমালোকৰ হেৰি ৰাখা যে মই এনেদৰে পঢ়িম অলপ টাইম বেছিকৈ দিম এতিয়াৰ পৰা ভালদৰে পঢ়িম টান টপিকবিলাক মই এতিয়াৰ পৰা কভাৰ কৰিম তো সেইখিনি যেতিয়া তোমালোকৰ চেঞ্চটো আহি যাব তেতিয়া তোমালোকৰ এটা উইনাৰ হ'ব পাৰিবা আৰু মই সেইটোৱে বিচাৰোঁ যে সকলোৱে উইনাৰ হওক কোনো যাতে লুজাৰ হৈ থাকিব নালাগে তো আজিৰ ভিডিঅ'তে শেষ কৰিলোঁ কিপ ৱাচিং